অলপ ভাবি চাবলগীয়া আছে। আসাম মেৰিজ এক্ট যিটো 1935 এইটো বহুত পুৰণি এটা এক্ট। কাৰণ আমি সংখ্যালঘু মুছলমানসকল কিছু ক্ষেত্ৰত আমাৰ ধৰ্মীয় কথা আছে। আমাৰ এজনী ছোৱালীক যদি বিয়া দিয়া হয়, যদি ছোৱালীজনীৰ ক্ষেত্ৰত সেই ল'ৰাজনৰ লগত কাজিয়া যদি বিয়াটো কৰাই নিদিয়ে আমাৰ ধৰ্মীয় মতে, কাৰণ আমি মুছলমানসকল কোৰাণ শ্বৰীফ আৰু শৰীয়ত মতে চলো। গতিকে এই আইনটোৰ ক্ষেত্ৰত আমাৰ অলপ ভাবিব লগা আছে যে সকলো ক্ষেত্ৰত যে সকলো চৰকাৰৰ নিজ ইচ্ছামতে কৰিব সেইটো নহয়। মই চৰকাৰক অনুৰোধ জনাম যে আপোনালোকে আইন প্ৰণয়ন কৰক, কিন্তু কাৰোবাৰ ধৰ্মত আঘাত নিদি। এতিয়া কালিও মহিলাসকলে কিছুমান ঠাইত মিঠাই খাই ফুৰিছে, ক'ৰবাত আকৌ ইয়াৰ বিৰোধ কৰিছে। তেওঁলোকে কৈছে যদি আমি কলিমা নপঢ়ো, আমি কলিমা নকৰি যদি আমি সেই স্বামীজনৰ লগত সংসাৰ কৰোঁ, আমি বান্ধোনত সোমাই যাওঁ, তেতিয়াহ'লে আমাৰ অবৈধ হ'ব। গতিকে সেই কামটো কোনে কৰে? কাজী বা মৌলানাই কৰে। গতিকে এই ক্ষেত্ৰত মই অনুৰোধ জনাম যে এইটো বিবেচনা কৰিব চাব লাগে চৰকাৰে। এই এক্টটো চৰকাৰে বাতিল কৰাৰ কাৰণে এটা চেষ্টা কৰিব লাগে পুনৰ, আৰু নহ'লে নেমচুৱে হয়তো আগন্তুক দিনত অসমৰ মুছলমানসকলৰ স্বাৰ্থত হয়তো ন্যায়ালয়ৰ কাষ চাপিবলৈ সিদ্ধান্ত ল'ব। অলপ ভাবি চাবলগীয়া আছে। আসাম মেৰিজ এক্ট যিটো 1935 এইটো বহুত পুৰণি এটা এক্ট। কাৰণ আমি সংখ্যালঘু মুছলমানসকল কিছু ক্ষেত্ৰত আমাৰ ধৰ্মীয় কথা আছে। আমাৰ এজনী ছোৱালীক যদি বিয়া দিয়া হয়, যদি ছোৱালীজনীৰ ক্ষেত্ৰত সেই ল'ৰাজনৰ লগত কাজিয়া যদি বিয়াটো কৰাই নিদিয়ে আমাৰ ধৰ্মীয় মতে, কাৰণ আমি মুছলমানসকল কোৰাণ শ্বৰীফ আৰু শৰীয়ত মতে চলো। গতিকে এই আইনটোৰ ক্ষেত্ৰত আমাৰ অলপ ভাবিব লগা আছে যে সকলো ক্ষেত্ৰত যে সকলো চৰকাৰৰ নিজ ইচ্ছামতে কৰিব সেইটো নহয়। মই চৰকাৰক অনুৰোধ জনাম যে আপোনালোকে আইন প্ৰণয়ন কৰক, কিন্তু কাৰোবাৰ ধৰ্মত আঘাত নিদি। এতিয়া কালিও মহিলাসকলে কিছুমান ঠাইত মিঠাই খাই ফুৰিছে, ক'ৰবাত আকৌ ইয়াৰ বিৰোধ কৰিছে। তেওঁলোকে কৈছে যদি আমি কলিমা নপঢ়ো, আমি কলিমা নকৰি যদি আমি সেই স্বামীজনৰ লগত সংসাৰ কৰোঁ, আমি বান্ধোনত সোমাই যাওঁ, তেতিয়াহ'লে আমাৰ অবৈধ হ'ব। গতিকে সেই কামটো কোনে কৰে? কাজী বা মৌলানাই কৰে। গতিকে এই ক্ষেত্ৰত মই অনুৰোধ জনাম যে এইটো বিবেচনা কৰিব চাব লাগে চৰকাৰে। এই এক্টটো চৰকাৰে বাতিল কৰাৰ কাৰণে এটা চেষ্টা কৰিব লাগে পুনৰ, আৰু নহ'লে নেমচুৱে হয়তো আগন্তুক দিনত অসমৰ মুছলমানসকলৰ স্বাৰ্থত হয়তো ন্যায়ালয়ৰ কাষ চাপিবলৈ সিদ্ধান্ত ল'ব। অলপ ভাবি চাবলগীয়া আছে। আসাম মেৰিজ এক্ট যিটো 1935 এইটো বহুত পুৰণি এটা এক্ট। কাৰণ আমি সংখ্যালঘু মুছলমানসকল কিছু ক্ষেত্ৰত আমাৰ ধৰ্মীয় কথা আছে। আমাৰ এজনী ছোৱালীক যদি বিয়া দিয়া হয়, যদি ছোৱালীজনীৰ ক্ষেত্ৰত সেই ল'ৰাজনৰ লগত কাজিয়া যদি বিয়াটো কৰাই নিদিয়ে আমাৰ ধৰ্মীয় মতে, কাৰণ আমি মুছলমানসকল কোৰাণ শ্বৰীফ আৰু শৰীয়ত মতে চলো। গতিকে এই আইনটোৰ ক্ষেত্ৰত আমাৰ অলপ ভাবিব লগা আছে যে সকলো ক্ষেত্ৰত যে সকলো চৰকাৰৰ নিজ ইচ্ছামতে কৰিব সেইটো নহয়। মই চৰকাৰক অনুৰোধ জনাম যে আপোনালোকে আইন প্ৰণয়ন কৰক, কিন্তু কাৰোবাৰ ধৰ্মত আঘাত নিদি। এতিয়া কালিও মহিলাসকলে কিছুমান ঠাইত মিঠাই খাই ফুৰিছে, ক'ৰবাত আকৌ ইয়াৰ বিৰোধ কৰিছে। তেওঁলোকে কৈছে যদি আমি কলিমা নপঢ়ো, আমি কলিমা নকৰি যদি আমি সেই স্বামীজনৰ লগত সংসাৰ কৰোঁ, আমি বান্ধোনত সোমাই যাওঁ, তেতিয়াহ'লে আমাৰ অবৈধ হ'ব। গতিকে সেই কামটো কোনে কৰে? কাজী বা মৌলানাই কৰে। গতিকে এই ক্ষেত্ৰত মই অনুৰোধ জনাম যে এইটো বিবেচনা কৰিব চাব লাগে চৰকাৰে। এই এক্টটো চৰকাৰে বাতিল কৰাৰ কাৰণে এটা চেষ্টা কৰিব লাগে পুনৰ, আৰু নহ'লে নেমচুৱে হয়তো আগন্তুক দিনত অসমৰ মুছলমানসকলৰ স্বাৰ্থত হয়তো ন্যায়ালয়ৰ কাষ চাপিবলৈ সিদ্ধান্ত ল'ব।